হোজাই জিলাৰ কাকি ডিমৰু পথাৰত আয়োজন ডিমৰু মহোৎসৱ 2025 172খন গাঁৱৰ 23টা জাতি জনগোষ্ঠীৰ সমন্বয়ত 21 মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ডিমৰু মহোৎসৱ। এই মহোৎসৱৰ বাবে এক উলহ মালহ পৰিৱেশত ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় মূল মণ্ডপৰ লাইখুটা। বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ স্থাপন কৰা হয় লাইখুটা। আৰু সবিশেষ পৰিৱেশ দেখুৱাব সতীৰ্থ সাংবাদিক সঞ্জীৱ শইকীয়াই। হোজাই জিলা কাকি যাক কোৱা হয় ক্ষুদ্ৰ অসম। এই ক্ষুদ্ৰ অসম কাকিৰ ডিমৰু পথাৰত এই ডিমৰুবাসীয়ে আয়োজন কৰিছে ডিমৰু মহোৎসৱ। কেমেৰা সহযোগে কিছু দৃশ্য দেখাবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া আমাক কেমেৰা সহযোগে দেখাইছে আচলতে বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলে আজি আচলতে অংশগ্ৰহণ কৰিছে। আজি যি লাইখুটা স্থাপন হ'ব, এই লাইখুটা স্থাপনতে আচলতে আমি প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাইছোঁ। আজিয়ে কিন্তু সহস্ৰাধিক লোক উপস্থিত হৈছে। গতিকে এটা অনুমান কৰিব পৰা যায় যে যি ডিমৰু মহোৎসৱ আয়োজন কৰিব 21, 22 আৰু 23 মাৰ্চ তাৰিখে, সেই উৎসৱত যিমান মানুহ আচলতে উপস্থিত হ'ব, আজি এই লাইখুটা স্থাপনৰ দৃশ্য আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। আপুনি দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ লোকনৃত্যসমূহ প্ৰদৰ্শন কৰি আহিছে। এই নৃত্যসমূহে আমি ডিমৰু মহোৎসৱ অনুষ্ঠান ভাগৰ আয়োজন কৰাৰ সিদ্ধান্ত কেতিয়া পাব অনুষ্ঠানটো? মাৰ্চৰ 21, 22, 23, 2025 এই তাৰিখ আমি ধাৰ্য কৰিছোঁ আৰু আজি আমি লাইখুটা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই এটা কথা ক'বলৈ লাগে ডিমৰু মহোৎসৱ, এই ডিমৰু মহোৎসৱত যিহেতু নিশ্চয় সঞ্জীৱ শইকীয়াই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।